হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে ব্ৰেড পিজ্জা আৰু ব্ৰেকফাষ্ট আৰু ইভিনিং স্নেক্স হিচাপেও খাব পাৰি। আৰু এই ব্ৰেড পিজ্জা বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্ৰেড পিজ্জা বনাবৰ কাৰণে এয়া পিঁয়াজ দুটা, বিলাহী এটা, কেপচিকাম এটা আৰু এয়া চিলি ফ্লেক্স মই ঘৰতে বনাই লৈছোঁ। আৰু বাটাৰ লৈছোঁ, ব্লেক পেপাৰ লৈছোঁ, অৰিগেনো আৰু ৰেড চচটো লৈছোঁ, মজ্জাৰেলা চীজ আৰু এয়া ব্ৰেড, ডাঙৰ চাইজৰ ব্ৰেড এটা লৈছোঁ। প্ৰথমতে ব্ৰেড এখন লৈ লৈছোঁ আৰু এয়া পিজ্জা চচ লৈ লৈছোঁ আৰু চাৰিওফালে এয়া পিজ্জা চচ ভালদৰে ব্ৰেডখনত লগাই ল'ম। আৰু এয়া পিজ্জা চচ নাথাকিলে টমেটো চচটো দিব পাৰে। আৰু ইয়াৰে ওপৰত মই এতিয়া মজ্জাৰেলা চীজখিনিও চাৰিওফালে দি দিম। এতিয়া মই এয়া কুটি লোৱা পিঁয়াজখিনি ওপৰতে দি দিছোঁ আৰু কেপচিকামখিনিও ইয়াতে দি দিলোঁ। একেটা জেগাতে নিদি পেলাই চাৰিওফালে ধুনীয়াকৈ সজাই দিলে ভাল হয়। আৰু এয়া চিলি ফ্লেক্স দি দিছোঁ। এয়া জালুকৰ গুড়িও অকণমান দি দিছোঁ। এয়া অৰিগেনো অকণমানো দি দিছোঁ। আৰু ইয়াৰে ওপৰত এতিয়া আকৌ মজ্জাৰেলা চীজ দি পেলাই ধুনীয়াকৈ ব্ৰেডখন সজাই ল'ম। আৰু এখন আমাৰ ব্ৰেড পিজ্জা হৈ গ'ল বনোৱা। আৰু বাকীখিনিও মই এনেদৰে বনাই লওঁ। অভেন নাথাকিলে এই ব্ৰেড পিজ্জা কেৰাহীটো বনাব পৰা যায় আৰু খুব কম সময়তে হয়। মই আজি কেৰাহীতে বনাম এই ব্ৰেড পিজ্জা কেইখন। আৰু এই পিজ্জা বনাবৰ কাৰণে এয়া আমুল চীজটো ব্যৱহাৰ কৰিব পাৰে। কৰ্ণ, গাজৰ আৰু অলিভ দি পেলাইও এয়া ব্ৰেড পিজ্জা বনাব পৰা যায়। মই আজি ঘৰতে থকা খুব চিম্পুল বস্তুৰে এয়া ব্ৰেড পিজ্জা কেইখন বনাইছোঁ। আৰু মোৰ গোটেইখিনি ব্ৰেড পিজ্জা বনাই ৰেডি হৈ গ'ল। ব্ৰেড পিজ্জা বনাবৰ কাৰণে হেভি ননষ্টিকৰ এই কেৰাহীটো লৈ লৈছোঁ আৰু গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব লাগিব। আৰু ইয়াতে বাটাৰ এচামুচ দি দিলোঁ। আৰু এয়া চাওক, মই ব্ৰেডখন ইয়াতে বহাই দিলোঁ আৰু 1 মিনিটৰ কাৰণে ঢাকনি মাৰি দিম। আধা মিনিটৰ পিছত মই এয়া ঢাকনি খুলি চাইছোঁ, ওপৰৰ মজ্জাৰেলা চীজখিনি মেল্ট হৈ গৈছে আৰু আমাৰ ভেজিটেবলখিনিও অকণমান সিজিছে। আৰু এই ব্ৰেড পিজ্জাটো অকণমান সময়ৰ পিছতে আমাৰ হৈ যাব। আৰু বাকীখিনিও মই এনেদৰে বনাই লওঁ। আৰু এই ব্ৰেড পিজ্জা বনাবৰ কাৰণে আমাৰ পাতল কেৰাহী হ'লে নহ'ব, নহ'লে জ্বলি যাব পাৰে তলটো। অকণমান ডাঠ কেৰাহীত বনালে বেছি ভাল হয়। গোটেইকেইখন ব্ৰেড পিজ্জা বনাই ৰেডি হৈ গ'ল। আৰু পিজ্জাকেইখন দেখিবলৈ ইমান ধুনীয়া হৈছে। আৰু মই এতিয়া এখন ছুৰীৰে এনেকৈ কাটি কাটি লৈছোঁ আৰু প্লেট এখনত ধুনীয়াকৈ সজাই ল'ম। টমেটো কেটচপ, মায়োনিজ আৰু ফ্ৰুইট জেলিৰ লগতো এই ব্ৰেড পিজ্জা খাবলৈ ভাল লাগে। আৰু লগতে চাহ একাপটো থাকিবই। আৰু আমাৰ আজি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, থেংক ইউ।